যে মৰ্মিতা মিত্ৰ নামৰ এগৰাকী বংগকন্যা অথবা বিতৰ্কিত কণ্ঠশিল্পীয়ে কেৱল মাত্ৰ অসমখনক টকা ঘটাৰ এটা আহিলা হিচাপেহে ব্যৱহাৰ কৰিছিল। অসমীয়া মানুহৰ আবেগ অনুভূতি কেৱল মাত্ৰ টকা ঘটাৰ আহিলা হিচাপে, কেৱল মাত্ৰ টকা ঘটাৰ উপায় হিচাপেহে তেখেতলোকে ব্যৱহাৰ কৰিছিল। নমস্কাৰ, মই পলসম। আজি আলোচনা কৰিম আপোনালোক সকলোৰে পৰিচিত এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, এগৰাকী বিতৰ্কিত কণ্ঠশিল্পী অৰ্থাৎ বংগৰ কন্যা আৰু অসমৰ বোৱাৰী মৰ্মিতা মিত্ৰৰ বিষয়ে। বৰ্তমান সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰা এটা ক্লিপ হয়তো আপোনালোক সকলোৱে দেখিবলৈ পাইছে। এটা নিউজ চেনেলত বাইক দিয়াৰ অৱস্থা তেনেকুৱা ধৰণৰ এটা ক্লিপ আমি আপোনালোকৰ সন্মুখত প্ৰথমতে দেখাই ল'ব বিচাৰিছো। জয় ভাৰত, জয় বাংলা, জয় ভাৰত, জয় বাংলা, জয় আই অসম। এতিয়া ইয়াতে প্ৰথম কথাটো হ'ল যে জয় ভাৰত আৰু জয় আই অসমলৈকে ঠিকেই আছিলে, কিন্তু জয় বাংলা ধ্বনিটো কিয় দিব লগা হ'ল তাত আমাৰ স্পষ্টভাৱে প্ৰশ্ন আহি পৰিছে। জয় ভাৰত জয় আই অসমলৈকে ঠিকে আছিলে, কিন্তু জয় বাংলা যিটো শব্দ, যিটো ধ্বনি তেখেতে এইখন অসমৰ বায়ু পানী সেৱন কৰি এইখন অসমৰ স্বাভিমানী ৰাইজৰ লগত থাকি তেখেতে স্বাভিমানৰো স্বাভিমান, অসমীয়াৰ প্ৰাণৰো প্ৰাণ বিহুৰ বিভিন্ন ধৰণৰ মঞ্চ অনুষ্ঠান কৰি তাৰ পিছত যেতিয়া এইখন অসমত থাকি বায়ু পানী সেৱন কৰি এইখন অসমৰ ভূমিত জয় বাংলা ধ্বনি দিয়ে, সেইটো কিন্তু কোনো অসমীয়াই, কোনো খিলঞ্জীয়া ব্যক্তিয়ে কোনো প্ৰকাৰে মানি ল'ব নোৱাৰে। পোনপ্ৰথমতে যদি ক'বৰ কাৰণে যাওঁ, মৰ্মিতা মিত্ৰৰ মুখাৰ আঁৰৰ মুখা, যিখন নেকি বৰ্তমান সময়ত আমি আলোচনা কৰিবৰ কাৰণে গৈ আছো। অসমৰ এগৰাকী গণশিল্পী ৰাজীৱ খদিয়া, তেখেতৰ মৃত্যুৰ সময়ত অসমৰ লাখ লাখ জনতাই তেখেতৰ সমাধিস্থলত গৈ উপস্থিত হৈছিল। যিগৰাকী কণ্ঠশিল্পীৰ মৃত্যুত অসমৰ লোক, অসমৰ জনসাধাৰণ ভাগি পৰিছিল, সেইগৰাকী কণ্ঠশিল্পীৰ মৃত্যুত শোক প্ৰকাশ কৰি মৰ্মিতা মিত্ৰ নামৰ এগৰাকী বিতৰ্কিত কণ্ঠশিল্পীয়ে কৈছিল যে ৰাজীৱ খদিয়া ন্যাসৰ নামত বা ৰাজীৱ খদিয়াৰ পৰিয়াললৈ 50,000 টকা তেখেতে অনুদান হিচাপে আগবঢ়াইছে নাইবা আগবঢ়াব। কিন্তু এতিয়া আমি আপোনালোকক আৰু দুটামান কথা শুনাই ল'ম বা দেখুৱাই ল'ব বিচাৰিছো। অসমৰ জাতীয়তাবাদী শিল্পী, এগৰাকী মাটিৰ শিল্পী, এগৰাকী জনতাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া, তেখেত আচলতে ৰাজীৱ খদিয়া ন্যাসৰ সভাপতিৰ দায়িত্বত আছে আৰু তেখেতৰ মুখেৰে দুটা কথা আপোনালোকক শুনাই ল'ব বিচাৰিছো। মই ভাবিছিলোঁ সঁচাই তাই বৰ দুখ প্ৰকাশ কৰিছে, যে সেই সময়ত ভালো লাগিছিল। আৰু 50,000 টকা এটা মৌমিতাই ঘোষণা কৰিলে, আমিতো পইচাটো খোজা নাছিলোঁ, তেওঁ নিজৰ ইচ্ছাৰে দিব খুজিছিল আৰু আমি আশাও কৰা নাছিলোঁ। তেওঁ দিব খুজিছে, দিয়ক। মৌমিতা কিয়, কোনোবা চাকিৰাও যদি দিব খোজে আমি ন্যাসলৈ আমি গ্ৰহণ কৰিলোহেঁতেন। কিন্তু এতিয়া কথা হ'ল কি, সেই সময়ত যিটো কান্দা কাটা কৰি যিটো ইণ্টাৰভিউ দেখিলোঁ, কিন্তু সেই সময় এতিয়া দেখিলোঁ যেন কোনোবা মানে ভেলকি বাজিৰে যেন অসমীয়া ৰাইজৰ আৱেগক তেওঁ কিয় কৰিব খুজিছিল, আৱেগক ধৰি ৰাখিব খুজিছিল। নিশ্চিতভাৱে আপোনালোকে শুনা পালে বা দেখা পালে, ইয়াৰ পৰা আমি এটা কথাই অনুভৱ কৰিব পাৰো, এটা কথাই অনুধাৱন কৰিব পাৰো যে সেই সময়ত যিটো বস্তু ট্ৰেণ্ডত আছিল, অথবা অসমৰ এগৰাকী গণশিল্পী ৰাজীৱ খদিয়া ককাইৰ মৃত্যুত যি লাখ লাখ অসমৰ জনতাই, লাখ লাখ নাগৰিকে তেখেতৰ মৃত্যু শোক প্ৰকাশ কৰিছিল, শান্তিৰে থাকিব পৰা নাছিল, সেই সময়তে তাৰে সুবিধা ল'ব বিচাৰিলে বংগৰ কন্যা মৰ্মিতা মিত্ৰ নামৰ এই বিতৰ্কিত কণ্ঠশিল্পীগৰাকীয়ে। ৰাজীৱ খদিয়াৰ মৃত্যুত ঘৰিয়ালৰ চকুপানী টুকিছিলে মৰ্মিতা মিত্ৰই। 50,000 টকা আগবঢ়াইছো বুলি কৈ আৱেগ জয় কৰিছিল অসমীয়াৰ। মিছা কথা কৈছিল মৰ্মিতা মিত্ৰ বাহিনীয়ে। এই সময়ত মানুহৰ আকৰ্ষণ বৃদ্ধি কৰিবৰ কাৰণে তেখেতে 50,000 টকা অনুদান আগবঢ়াম বুলি কৈ আজিও কিন্তু সেই পইচাটো তেখেতে কোনো প্ৰকাৰে ৰাজীৱ খদিয়াৰ ন্যাসত নাইবা ৰাজীৱ খদিয়াৰ পৰিয়ালৰ ওচৰত নিদিলে। ইয়াৰ পৰা আমি এটা কথাই বুজিব পাৰো যে সেই সময়ত তেখেতে সেই ইছ্যুটোক লৈ, ৰাজীৱ খদিয়াৰ নাম লৈ তেখেতে অসমৰ ৰাইজৰ, অসমৰ জনতাৰ কেৱল মাত্ৰ মনটো আকৰ্ষণ কৰিছিল। আৰু তাৰ পিছতে লাহে লাহে তেখেতে আমাৰ বিহু আহিলে, তেতিয়া লাহে লাহে তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ধৰণৰ সংগীতানুষ্ঠানবিলাক কৰিবৰ কাৰণে সুবিধা পালে। আৰু প্ৰথম অৱস্থাত আপোনালোকে যদি চাই, মৰ্মিতা মিত্ৰৰ মাননি আছিল তেনেই কম, তেনেই তাকৰ। আৰু তাৰ পিছত লাহে লাহে তেখেতৰ ডিমাণ্ড বাঢ়ি আহিল, লাহে লাহে তেখেতে দুফালে চিকিউৰিটিলৈ ঘূৰা এগৰাকী ব্যক্তিলৈ পৰিণত হ'ল। এতিয়া বাউন্সাৰ লৈ ফুৰে সেইগৰাকী মৰ্মিতা মিত্ৰ। তাৰ পিছৰ কথাটো হ'ল যে বৰ্তমান সময়ত আমি সকলোৱে দেখা পাই আছো নিশ্চিতভাৱে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে যে জয় ভাৰত, জয় বাংলা, জয় আই অসম। জয় ভাৰতলৈকে ঠিকে আছিল, জয় আই অসমটোও ঠিকে আছিল, কিন্তু জয় বাংলা বুলি যিটো তেখেতে ধ্বনি দিলে, যিটো তেখেতে শব্দ উচ্চাৰণ কৰিলে, সেয়া কিন্তু এইখন অসমৰ পবিত্ৰ ভূমিত তেনেকুৱা ধৰণৰ কথা বতৰা শোভা নাপায়। যিখন অসমত
তেখেতে থাকি অসমৰ বায়ু পানী সেৱন কৰি তেখেতে অসমৰ মানুহৰ মৰম আদৰিবলৈ সক্ষম হৈছিল তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অসমীয়াৰ প্ৰাণ স্বৰূপ বিহুৰ বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান কৰিছিল আৰু বিহুৰ সংগীতানুষ্ঠান কৰি উঠাৰ পিছত এনেকুৱা ধৰণৰ কথা বতৰাই শোভা নাপায় ইয়াৰ পৰা আমি এটা কথাই বুজিব পাৰো যে মৌমিতা মিত্ৰ নামৰ এগৰাকী বংগকন্যা অথবা বিতৰ্কিত কণ্ঠশিল্পীয়ে কেৱল মাত্ৰ অসমখনক টকা ঘটাৰ এটা আহিলা হিচাপেহে ব্যৱহাৰ কৰিছিল অসমীয়া মানুহৰ আবেগ অনুভূতি কেৱল মাত্ৰ টকা ঘটাৰ আহিলা হিচাপে কেৱল মাত্ৰ টকা ঘটাৰ উপায় হিচাপেহে তেখেতলোকে ব্যৱহাৰ কৰিছিল আমি এটা কথা দেখি আহিছো যে অসমৰ বাহিৰৰ পৰা অহা অথবা অসমত থকা যিবিলাক বহিৰাগত বনিয়া অসমৰ বাহিৰৰ পৰা অহা অথবা বহিৰাগত বনিয়া যিসকল লোক অসমত বসবাস কৰি আছে এটা কথা আপোনালোকে মন কৰিব ৰিয়েলিটিটো চাব যে সেইসকল মানুহে কোনো ধৰণে অসমৰ লোকসকলৰ দুখত দুখী আৰু সুখত সুখী হ'ব পৰা নাই তেওঁলোকে কেৱল মাত্ৰ অসমখনক টকা ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰি আছে আৰু আমাৰ অসমীয়া মানুহক লুটি পুটি নিবৰ কাৰণেহে চেষ্টা কৰি আছে অসমীয়া মানুহক লুটি পুটি নিবৰ কাৰণে সেই কাহানিৰ দিনৰ পৰাই মোগলে যিদৰে ভাৰতত আক্ৰমণ কৰি নাইবা অসম আক্ৰমণ কৰি তেখেতলোকে আমাৰ অসমৰ আহোম ৰজা দিনৰ যিখিনি বস্তু তেখেতলোকে কঢ়িয়াই লৈ গৈছিল ঠিক তেনেদৰে এই বহিৰাগত বনিয়াসকলেও বৰ্তমান সময়ত অসমৰ মানুহক লুটি পুটি নিবৰ কাৰণেহে অসমলৈ আহে আজি চাওক প্ৰত্যেকগৰাকী বনিয়া বহিৰাগতই অসমত ব্যৱসায়িক দিশটো হওক নাইবা অৰ্থনৈতিক দিশটো যিটো আছে গোটেই বেপাৰ বজাৰ যিখিনি আছে গোটেইখিনি তেখেতলোকৰ হাতলৈ লৈ গৈছে আৰু আমাৰ অসমীয়া মানুহখিনিৰ পৰা টকা লুটি লৈ গৈ আছে গতিকে আমি ইয়াৰ পৰা স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছো এই যে মৌমিতা মিত্ৰ নামৰ বিতৰ্কিত কণ্ঠশিল্পীগৰাকী অসমীয়া মানুহে দিয়া মৰম আদৰ নাইবা অসমীয়া মানুহ আবেগিক অথবা অতিথি পৰায়ণ সেইটো কাৰণে তেখেতলোকে প্ৰত্যেক ক্ষেত্ৰতে চল পায় আৰু আমাৰ মূৰতে হাতুৰিটো মাৰি থৈ গুচি যায় কিন্তু এটা কথা সদায় মনত ৰখা উচিত যেতিয়া সেই অসমীয়া লোকসকলৰ মূৰত ধৰে যেতিয়া সেই অসমীয়া লোকসকলে সঁচাকৈ উপলব্ধি কৰে তেতিয়া কিন্তু তেখেতলোকৰ অৱস্থা একেবাৰে কাহিল আপোনালোকে যদি ইতিহাসৰ নজিৰ খুচৰি চাই তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইতিহাস আছে তাৰ ভিতৰত যদি মই নাম ল'ব খোজো আজি অলপ দিনৰ আগতে যতীন বৰা নামৰ যিগৰাকী অভিনেতা আছিল সেই অভিনেতা গৰাকীকে আপোনালোকে উদাহৰণ হিচাপে ল'ব পাৰে আৰু আমাৰ অসমীয়া লোকসকলক এটা কথা অনুৰোধ জনাও যে এনেকুৱা ধৰণৰ বহিৰাগত বনিয়া যিসকল লোকে আহি আমাৰ অসমত অসমীয়া লোকসকলক লুটি পুটি খাব বিচাৰিছে এই তেখেতলোকৰ লিখীয়া মানুহৰ পৰা যাতে অলপ দূৰ আঁতৰি থাকে বা তেখেতলোকক যাতে অতি সহজতে আঁকোৱালি নলয় এয়া কিন্তু আমাৰ ফালৰ পৰা কাটৰ আহ্বান কাৰণ কেলে আমাৰ মানুহখিনিকে ঠগি খাই আমাৰ মানুহখিনি মূৰতে ৰাম ডাঙুন মাৰি আমাৰ মানুহৰ পৰা টকা ঘটি আমাৰ অসমতে থাকি অসমীয়া মানুহখিনি টকা ঘটাৰ আহিলা হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে কিন্তু লাখ বিলাসিতাৰ জীৱন কটাই আছে আৰু আমাৰ অসমীয়া জাতিটোক তেখেতলোকে তুচ্ছ তাচ্ছিল্য কৰি আহিছে অসমত থাকি জয় বাংলা যেতিয়া ধ্বনি দিব পৰা হ'ল এয়া কিন্তু অতিকৈ অস্তিত্বৰ সংকটৰ সময় আমি আগতেও কৈ আহিছিলো আমাৰ ভাষাৰ অস্তিত্বৰ সংকটত ভুগিছে আমাৰ কলা সংস্কৃতিৰ অস্তিত্বৰ সংকটত ভুগিছে এনেকুৱা ধৰণৰ কথা বতৰাবিলাক অকণমান চিন্তা চৰ্চা কৰি চাবৰ কাৰণে অসমীয়া লোকসকলক অনুৰোধ জনাইছো বাকী যি কি নহওক মৌমিতা মিত্ৰ নামৰ যিগৰাকী বিতৰ্কিত কণ্ঠশিল্পীয়ে এনেকুৱা ধৰণৰ কৰ্মকাৰ্য কৰিছে এয়া কিন্তু অতিকৈ ধিক্কাৰজনক আৰু অতিকৈ লজ্জাজনক আৰু মৌমিতা মিত্ৰক ইয়াৰ পৰা এটা স্পষ্ট কথা তেখেতে যাতে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে